নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে খহিছে এইবাৰ কংগ্ৰেছৰ ভেটি। লাজতে কংগ্ৰেছ দল ত্যাগ ৩০০ নেতা কৰ্মীৰ। একেলগে কংগ্ৰেছ দল ত্যাগ ৩০০ নেতা কৰ্মীৰ। গৌৰৱ গগৈৰ ঘটনাত আমি হতাশ আৰু দুখিত। যোৰহাটৰ সাংসদ হিচাপেও গৌৰৱ গগৈয়ে লাজত পেলাইছে। আমাৰ পদত্যাগ ব্যক্তিগত সিদ্ধান্ত। এই পদত্যাগ আত্মসন্মান আৰু নৈতিকতাৰ ভিত্তিত লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে পদত্যাগৰ জোৱাৰ কংগ্ৰেছত। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে খহিছে এইবাৰ কংগ্ৰেছৰ ভেটি। লাজতে কংগ্ৰেছ দল ত্যাগ ৩০০ নেতা কৰ্মীৰ। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ সৈতে সঁচাকৈ সম্পৰ্ক আছে নেকি গৌৰৱ গগৈৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ সঁচা নেকি? পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ কি সম্পৰ্ক আছে? প্ৰথমবাৰলৈ মুখ খুলিলে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ সংবাদমেল ছুপাৰ ফ্লপ হ'ব। প্ৰায় ৮ ঘণ্টা ধৰি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে। 10 ছেপ্টেম্বৰত একো ক'বই নোৱাৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ছমাহ ধৰি কিয় শুই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? নিৰ্বাচনৰ আগত হাৰ পালে হিমন্তই। সাংবাদিকৰ একো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে হিমন্তই। ৰাইজে সকলো জানে, ৰাইজে সকলো বুজি পায়। মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। পাকিস্তানৰ সৈতে সঁচাকৈ লিংক আছে নেকি গৌৰৱ গগৈৰ? মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে। 24 ঘণ্টাৰ ভিতৰতে উত্তৰ লাগিব গৌৰৱ গগৈৰ পৰা। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, মিয়াক আমি উজনিৰ পৰা খেদিমেই। মই অখিল গগৈ নহয় যে মিয়াক চুমা খাম। আঁঠু কাঢ়ি ভিক্ষা খোজা সংগ্ৰামী সেনাৰ নিয়ম নহয়। মিয়াক খেদা হ'ব স্পষ্ট কথা। অখিল গগৈ, গৌৰৱ গগৈৰ লক্ষ্য অসমক মিয়ালেণ্ড বনাব লাগে। উজনিৰ পৰা মিয়া যাব লাগিব। সংগ্ৰাম চলি আছে, চলি থাকিব। জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ মন্তব্য, মিয়াক আমি উজনিৰ পৰা খেদিমেই। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে বন্ধুসকল, ৰাজ্যত বন্ধ হ'ব লাউড স্পীকাৰ। 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ কৰা হ'ব লাউড স্পীকাৰ ৰাজ্যত। উচ্চ প্ৰাবল্যৰ স্পীকাৰ মাইক্ৰফোনৰ ব্যৱহাৰত নিষেধাজ্ঞা। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাৰি কৰা হ'ল বিশেষ নিৰ্দেশনা। আগন্তুক HS আৰু HSLC পৰীক্ষাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ। নিশা আৰু পৰীক্ষা চলি থকা সময়ত কাৰ্যকৰী কৰা হ'ব এই নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত অব্যাহত থাকিব নিৰ্দেশনা। প্ৰথম পৰ্যায়ত বজালী আৰু কামৰূপ জিলাত জাৰি কৰা হৈছে এই নিৰ্দেশনা। সুবিধা অনুসৰি অন্য জিলাতো জাৰি কৰা হ'ব এই নিৰ্দেশনা। 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। ৰাজ্যবাসীৰ বাবে বৃহৎ নিৰ্দেশনা।